10.4 4 নম্বৰ প্ৰশ্নটো চাম 4 নম্বৰত আছে যদি এডাল ৰেখাই দুটা ঐক্যকেন্দ্ৰিক বৃত্ত ব্ৰেকেটৰ ভিতৰত আছে একে কেন্দ্ৰ বিন্দু বিশিষ্ট বৃত্ত যাৰ কেন্দ্ৰ O কি কৰে A B C আৰু D বিন্দুত কটাকটি কৰে তেন্তে প্ৰমাণ কৰা যে AB সমান CD তাৰমানে কি কৈছে এই বৃত্তটোৰ কেন্দ্ৰ হ'ল O আৰু এনেকুৱা এটা ৰেখা টানিলে A B C আৰু D বিন্দুত কি কৰিলে কটাকটি কৰিলে তেতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে এই AB সমান এই CD এই AB সমান CD আমাৰ প্ৰমাণ কৰিব লাগে এটো আমি এনেকৈ কৰিম সমাধান দিয়া আছে এডাল ৰেখাই O কেন্দ্ৰ বিশিষ্ট দুটা ঐক্যকেন্দ্ৰিক বৃত্তক A B C আৰু D বিন্দুত ছেদ কৰিছে এই O বিন্দুত কি কৰিছে A B C আৰু D বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে এই AB সমান CD আমাৰ প্ৰমাণ কৰিব লাগে তে লিখিম আমি অঙ্কন এই OM আমি কি কৰিলো এই BC ৰ ওপৰত লম্ব টানিলো এই OM টো কি কৰিলো BC ৰ ওপৰত লম্ব টানিলো এটো লিখিলো যে OM লম্ব BC অঙ্কন কৰা হল এই OM টো আমি BC ৰ ওপৰত অঙ্কন কৰিলো যেহেতু বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে যেহেতু বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা এই বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা জেডালক সমদ্বিখণ্ডিত কৰিছে মানে দুভাগত ভাগ কৰিছে সমদ্বিখণ্ডিত কৰিছে দে কি হ'ব এই AM সমান MD হ'ব আৰু এই BM সমান MC হ'ব তাৰমানে AM সমান MD হ'ব আৰু এই BM সমান MC হ'ব এটো আমি 1 নম্বৰ দিম আৰু এটো 2 নম্বৰ এতিয়া যে 1 আৰু 1 ৰ পৰা 2 বিয়োগ কৰি আমি পাও তাৰমানে এই দুটা সমীকৰণ আমি পালো এই 1 নম্বৰ আৰু 2 নম্বৰ এতিয়া 1 নম্বৰৰ পৰা আমি কি কৰিম 2 নম্বৰ বিয়োগ কৰি দিম তাৰমানে ইয়াৰ লেফট হ্যান্ড সাইড বিয়োগ কৰি দিম আৰু ইয়াৰ ৰাইট হ্যান্ড সাইড বিয়োগ কৰি দিম তাৰমানে AM - BM আৰু ৰাইট হ্যান্ড সাইডত লিখিম আমি MD - MC এটোৱে লিখিছে AM - BM সমান MD - MC তাৰমানে AM - BM মানে হ'ব এই AM - BM মানে কি হ'ব AB আৰু এই MD - CM মানে কি হ'ব MD - CM মান কি হ'ব CD এটো নিচিনা তো আমাক এটোৱে দেখুৱাব দিছিলে তে পালো আমি AB সমান CD এটো হল 4 নম্বৰৰ এনসার 5 নম্বৰ প্ৰশ্নটো আছে এখন উদ্যানত থকা 5 মিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা তিনিজনীয়া ছোৱালী ৰেজিয়া মেৰি আৰু নীলাক্ষী থিয় হৈ এটা খেল খেলিছে ৰেজিয়া এটা বল মেৰি লৈ ৰেজিয়া কি কৈছে বলটো মেৰি লৈ দলিয়াই দিছে মেৰি আকৌ নীলাক্ষী লৈ দলিয়াই দিছে নীলাক্ষী আকৌ ৰেজিয়া লৈ দলিয়াইছে তাৰমানে তিনিজন এটা ত্ৰিভুজৰ নিচিনা থিয় হৈ আছে ইজনে সিজনক দিছে সিজনে ইজনক দিছে এনেকৈ দিছে যদি ৰেজিয়া আৰু মেৰিৰ মাজৰ দূৰত্ব 6 সেন্টিমিটাৰ হয় ৰেজিয়া আৰু মেৰিৰ দূৰত্ব যদি 6 সেন্টিমিটাৰ হয় 6 সেন্টিমিটাৰকৈ হয় নীলাক্ষী আৰু ৰেজিয়াৰ মাজৰ দূৰত্ব কিমান এটো আমাৰ নিৰ্ণয় কৰিব লাগে তো আমি লিখিলম সমাধান ধৰা হল A B আৰু C যথাক্ৰমে ৰেজিয়া মেৰি আৰু নীলাক্ষীৰ অৱস্থান তাৰমানে A B আৰু C তিনিটা বিন্দু এক বুজাইছে ৰেজিয়া আৰু B বুজাইছে মেৰি আৰু C বুজাইছে নীলাক্ষী C এ নীলাক্ষীক বুজাইছে B এ মেৰিক বুজাইছে আৰু A ৰেজিয়াক বুজাইছে এতিয়া AB সমান কি হ'ব এই AB সমান কি হ'ব BC এই বাহুটো আৰু এই বাহুটো সমান হ'ব যদি এটোৰ মান 6 সেন্টিমিটাৰ হয় এটো মান কিমান হ'ব 6 সেন্টিমিটাৰ একাৰণে লিখিছে যে AB সমান BC = 6 সেন্টিমিটাৰ আমি লিখিছো যে AB সমান BC = 6 সেন্টিমিটাৰ আৰু এই OA সমান কি হ'ব OB সমান কি হ'ব OC তাৰ মানে এই OA সমান OB সমান OC এটো মান যিমান হ'ব ইয়াৰ মানো হিমান হ'ব ইয়াৰ মানো একেই হ'ব যেহেতু আমাৰ সমান আছে বাহুকেইটা একাৰণে আমি লিখিছো যে OA সমান OB সমান OC = 5 সেন্টিমিটাৰ এই আটাইকেইটা বাহু 5 সেন্টিমিটাৰ তে নিৰ্ণয় কৰিব লাগে আমাৰ AC এই A আৰু C টো আমাৰ নিৰ্ণয় কৰিব লাগে ঠিক ত্ৰিভুজ হৈছে ত্ৰিভুজ AOD এটো এটা ত্ৰিভুজ আৰু ত্ৰিভুজ
COD তাৰমানে AOD এটো এটা ত্ৰিভুজ আৰু COD এটো এটা ত্ৰিভুজ এই ত্ৰিভুজত কি হ'ব যে AC সমান AC সমান হ'ব CO AC সমান হ'ব CO এটো লিখিছে যে সৰি AC নহয় AO সমান হ'ব CO AO সমান CO এতিয়া AO সমান CO মানে কিহৰ কাৰণে হ'ল যে একে বৃত্তৰ ব্যাসাৰ্ধ সমান একে বৃত্তৰ ব্যাসাৰ্ধ হ'লে কি হয় সদায় সমান হয় মানে এইফালে যিমান হ'ব এইফালে একে হ'ব ঠিক লিখিম আমি এংগল AOD সমান এংগল COD যেহেতু AB সমান BC আৰু এটা বৃত্তৰ অথবা সৰ্বসম বৃত্তৰ সমান জ্যাবোৰৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে সমান সমান কোণ মানে উৎপন্ন কৰে এতিয়া OD সমান OD হ'ব OD সমান OD হলে কি হ'ব এটো সাধাৰণ বাহু এতিয়া হ'ব ত্ৰিভুজ AOD সৰ্বাংগসম ত্ৰিভুজ COD এটো হ'ব বাহু কোণ বাহু সৰ্বসমতা বিধি এতেকে AD সমান CD এটো হ'ব CBCD এটো এক নম্বৰ নামকৰণ কৰিম আকৌ ত্ৰিভুজ ADB আৰু ত্ৰিভুজ CDB ত আমি কি পাম যে AB সমান BC আমি কি AB সমান BC পাইছিলো দুই এটা মান কিমান আছিল 6 সেমি আৰু BD সমান BD এটো আছিল সাধাৰণ বাহু এটা AD সমান DC AD সমান DC আমি কৰ পৰা অলৰেডি আমি এক নম্বৰত পাইছো এই কাৰণে লিখি দিছো যে 1 ৰ পৰা এটাকে ত্ৰিভুজ ADB সৰ্বাংগসম ত্ৰিভুজ CDB এটো হ'ব বাহু 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 সৰ্বসমতাৰ বিধি এটাকে এংগল BDA সমান কি হ'ব এংগল CDB হ'ব এটো CBCD শৰ্তমতে কিন্তু এংগল ADC সমান কিমান হ'ব 180 ডিগ্ৰী কাৰণ কি এটো সৰল কোণৰ মান 180 ডিগ্ৰী এটো মনত ৰাখিবা ইমপ্লাইজ এংগল ADB প্লাস এংগল BDC কিমান সমান 180 ডিগ্ৰী তেম লিখিম ইমপ্লাইজ টু এংগল ADB সমান 180 ডিগ্ৰী যেহেতু এংগল ADB সমান এংগল CDB আছিল আমাৰ দেখে এংগল ADB সমান কিমান হ'ব 90 ডিগ্ৰী তাৰমানে এই টুটো কি আছে এটো লগত পূৰণ হৈ আছে এফালে হৰণ হ'ব কিমান যাব 9 বা 90 ডিগ্ৰী হৈ গল এতেকে এংগল ADB সমান পালো আমি এংগল BDC সমান 90 ডিগ্ৰী তেকে ত্ৰিভুজ ADB ত আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম যে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি AB স্কয়াৰ মানে বৰ্গ কৰিব লাগিব গুটে কিটাক পাইছা তোমালোকে আগত AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ AB মান পাইছিলো আমি 6 ক মানে স্কয়াৰ কৰিব লাগিব আৰু AD স্কয়াৰ প্লাস BD স্কয়াৰ এতিয়া আমি কি কৰিম এই AD টো আমি বাফালে লৈ আহিম মানে গুটেখিনি আনিলো আনাৰ পিছত AD টো ৰাখি দিলো এটো আকৌ ইফালে নিলে কি হ'ব এটো মাইনাস হৈ যাব তে আমি লিখিলো AD স্কয়াৰ ইকুৱেলস টু এই 6 ক বৰ্গ কৰিছিলো 36 মাইনাস কিমান হ'ব BD স্কয়াৰ এটো আমি 2 নম্বৰ নামকৰণ কৰিম 1 নম্বৰ আমি আগত কৈছো একেদৰে ত্ৰিভুজ ADO ত আমি কি পাম AO স্কয়াৰ ইকুৱেলস টু OD স্কয়াৰ প্লাস AD স্কয়াৰ AO স্কয়াৰ মান আমি কিমান পাইছো AO ৰ মান পাইছিলো আমি 5 ইয়াত 5 বৰ্গ কৰি দিলো 5 স্কয়াৰ কৰি দিলো ইকুৱেলস টু OD স্কয়াৰ প্লাস AD মানে আমি পাইছো এই ইয়াত AD মানে হল 36 minus BD square AD মান হল 36 minus BD square এটো আমি বহাই দিলো ইয়াত লিখি দিছো 2 ৰ পৰা এটো 2 নম্বৰ সমীকৰণৰ পৰা পাইছো আমি এতিয়া 5 ৰ বৰ্গ কৰিলে পাম আমি 25 equals to BD minus BD whole square plus 36 minus BD square এতিয়া 25 এটা কি হ'ব 25 minus 25 equal to 5 minus BD whole square plus 36 minus BD square the 25 ifalo hobo 25 minus 10 BD plus 36 BD plus 36 minus BD square ite ifalo hobo 10 BD equals to 36 or BD equal to ami pam etu horon koile 36 ok jodi ami 10 er horon koi du 3.6 cm olabo etu ulale ite 2 BD equal to palo ami 3.6 cm bohoy ami pam ite 2 number সমীকৰণত আমি এই BD এর মান 3.6 টু বহাই দিম 2 নম্বৰ সমীকৰণটো আছিল আমাৰ AD square equals to 36 minus BD square 36 minus BD এর মান আমি কি বহাই দিম এবাৰ 3.6 cm
এতিয়া 36 ৰ পৰা আমি যদি 3.6 এটো বৰ্গ কৰিলে পাম আমি 12.96 এতিয়া 36 ৰ পৰা এটো মাইনাস কৰিলে পাম আমি 23.04 এতেকে AD ইকুৱেল টু 4.8 সেন্টিমিটাৰ এতিয়া AC সমান কি পাম আমি আগত পাইছো যে AC সমান AD প্লাস DC AC সমান হ'ব AD plus DC or twice AD মানে AD সমান DC তাৰ মানে AD আৰু DC একে এই কাৰণ লিখিলো twice AD এতিয়া 2 into AD মান পাইছো আমি 4.8 এতিয়া 2 লগত এটো পূৰণ কৰিলে পাম আমি 9.6 সেন্টিমিটাৰ এটো হল 5 নম্বৰৰ এনসাৰ